sweets in the this type of like we have dada bodi and the chicken nala lo sam wonton ami garlic pepper amchoy rice mane gaurav da rasagulla to oh they have given us 5 so if strawberry pastry lo namaskar asalke sagatam janaisu to an exciting episode of Kolkata. Yes guys, moi bortoman asu the city of joy, or we can also call it the gastronomical capital of India, that is Kolkata. Araju ami yare top to bottom left to right guttei gurin in search for the best food. So bolo video to arambho koru. So bondokol Kolkata best Chinese food bisari moi te habse Tireta Bazaar jot ratipua hai iconic morning market to lage aru yate ase ekhon bahut puroni around 60 plus years puroni ekhon restaurant jot apnaloke pabo authentic Indo Chinese food. Naam to rabo moi dekhoi di asu. This is the place guys jar naam hoise Tungnam Eating House buli. So bolok bhitor jao aru telokor awesome food or huar lo. এখন আছে তেওঁলোকৰ মেনু বন্ধুসকল আপোনালোকে পোষ্ট কৰি চাই ল'ব ভেৰাইটি বহুত আছে যেন পাইছোঁ আৰু ভিতৰৰ পৰা বন্ধুসকল ৰেষ্টুৰেণ্টখন দেখিবলৈ এনেকুৱা হয় মানে সোমোৱাৰ লগে লগে এনেকুৱা লাগে ইউ হেভ ষ্টেপ বেক ইন টাইম বিকজ অল অফ দ্য লাইক টেবলছ এণ্ড এভৰিথিং আৰু যি দেখিছে ফাৰ্নিচাৰো ইট হেজ এ ৰিয়েলি অল্ড ভাইব এইফালে বন্ধুসকল তেওঁলোকৰ এটা স্পেচিয়েল আইটেম আহি পেলাই যাৰ নাম হৈছে য়াম মণ্টন আমি চিকেন লৈছোঁ আৰু পৰ্কো লৈছোঁ এইটো বৰ্তমান চিকেনটো খাই চাওঁ কোনে খাব অংশুমান দাই টেষ্ট কৰিছে অংশুমান দাই দিয়ক টেষ্ট কৰি দিয়ক অংশুমান দাই সদায় হাতেৰে একদম এস্থেটিক বঢ়িয়া হয় স্পাইচেছ একদম নাই ধুনীয়া চাটল আৰু এইটো কি খাওঁ হয় বাৰু নাজানো দেই কিবা এটাতো দিছে আৰু ন কিন্তু কেনে অলপ আমাৰ ম'ম' নিচিনা ফিল অলপ আছে ম'ম' আৰু হেৰি লগত অকণ ভেৰি লেছ প্ৰাইচেছ বস্তুটো একদম মানে ৰেপিংটো চাগে একদম চফ্ট ন ভেৰি চফ্ট মানে মেল্ট হৈ গৈছে মজা বঢ়িয়া তাৰমানে মজা নাইচ এইটো এটা স্পেচিয়েল আইটেম বুলি ক'লে চিলি গাৰ্লিক পেপাৰ পৰ্ক যোনটো তেওঁলোকে ৰিকমেণ্ড কৰিছে গৌৰৱে টেষ্ট দিব আমাৰ গোন্ধ মজা আহি আছে কিন্তু বটা মাৰি আছে বঢ়িয়া এইটো মানে অলপ ৰ'ষ্টেড আৰু হেৰি কৰা জ্বলা নেকি নাই অলপ স্পাইচ ফ্ৰাইড মানে অলপ ফ্ৰাইড আৰু হেৰি পেপাৰ পৰ্কটো মানে অংশটা ট্ৰাই দিবনে জলকীয়া নেকি হ'লে অংশটাও ট্ৰাই দি চাব এতিয়া ৰংটো ভালেই লাগিছে কিন্তু গোন্ধটো কিন্তু মজা আহি আছে একদম কেনে বঢ়িয়া ফ্ৰাই কৰা হৈছে তো এইফালে আমাৰ লাষ্ট আইটেমটো আহিল চিকেন হামচৈ ৰাইচ মানে ষ্টিম ৰাইচৰ ওপৰত কিবা এটা ভেজিটেবলছ এনেকৈ ষ্টিউ টাইপ এটা দি দিছে আৰু চিকেন এনেকৈ শ্ৰেডছ আছে দেখাততো মজাই লাগিছে আৰু চব বস্তুৰ পৰা ধুনীয়া গাৰ্লিক স্মেল আহি আছে একদম অলৰেডি চ' এক টেষ্ট কৰি চাওঁ ষ্টিম ৰাইচৰ লগত দিছে ধুনীয়া গাৰ্লিক টাইপ এটা টেষ্ট আছে আৰু সেই চিলি চিকেন টাইপ ভাৱটো আছে বাট সেনেকুৱা নহয় চচটো টোটেলি বেলেগ সাধাৰণতে অয়েষ্টাৰ চচ বা চয়া চচ বা এইবোৰ জানো ন বেলেগ চ' এইফালে বন্ধুসকল আমি এজন লোকেল লগ পাই গৈছিলোঁ তেওঁ বোলে অসম গৈয়ে থাকে চ' তেওঁ আমাক বহুতখিনি হেল্প কৰিলে আৰু তেওঁৱে ৰেকমেণ্ড কৰিলে কি ওচৰতে অবভিয়াছলি দ্য ভেৰি ফেমাছ বাঞ্চাৰামছত কৈছে কি দৈ খাবলৈ আৰু এটা মিঠাইৰো নাম ক'লে আকৌ আবাৰ খাব য়েছ আবাৰ খাবটো বোলে বহুত টেষ্টি হয় চ' এতিয়া আমি গোটেই তেওঁলোকে ৰিকমেণ্ডেশ্যন নি এতিয়া আহিছোঁ দৈ আৰু আবাৰ খাবলৈ আবাৰ খাব নি গৌৰৱ দা খাবই লাগবে চলো এইফালে বন্ধুসকল তেওঁলোকৰ ফেমাছ বেক ৰসগোল্লাটো আছে দুটা চাইজত আছে যেন পাইছোঁ আৰু বেক সন্দেশো আছে তো কি খাব আমি এটা হয়তো ৰসগোল্লা বেক ৰসগোল্লা লওঁ আৰু ৰসগোল্লা কত 25 পিস করে দাও সফট নে
কেনে এইটা 10টা এটা বঢ়িয়া বহুত মিঠা নেকি নাই নাই বহুত কম মিঠা নাই নলেন গুড়ৰ সোৱাদটো আছে ময়ো খাই চাওঁ বন্ধুসকল কেনে হয় একেবাৰে ছফ্ট হৈ আছে বঢ়িয়া মই ভাবিছিলোঁ বহুত মিঠা হ'ব বাট মিঠা তেনেকুৱা নাই ভেৰি মাইল্ডলি চুইট টাইট আছে তো সন্দেশ হয় ন চিজ কেক টাইপ নেকি চিজ কেক টাইপৰ নিচিনা চামুচত দেখোন পকাই গ'লে খাই ভাল লাগে তেনেকুৱা আৰি কেইটা লেয়াৰ দুটা তিনিটা অঁ তিনিটা লৈ আছে ফ্লেভাৰো তিনিটা নেকি মিক্স কৰিব আৰু এতিয়া আৰু কি আৰু চামুচ দি খা নাই এনেকৈ হ'ব এনেকৈ খা হা ঠিকে আছে বেগ ৰসগোল্লাটো ইমান মিঠা নহয় ন বেগ ৰসগোল্লা যদি 9 দিম এইটোক 6 ইমান মানে বেয়া লগা নাই বেগ ৰসগোল্লা বেছি অলপ ড্ৰাই বেছি হৈছে এইফালে আৰু এটা ইণ্টাৰেষ্টিং মিঠাই দেখিলোঁ মিহি দানা টাৰ্ট বুলি চ' এইটোও খাইছোঁ দিছ ইজ হাউ ইট লুকছ লেটছ গো ফৰ দ্য টেষ্ট মানে চুকাৰ আছে বাট এগেইন অলপ ড্ৰাই টাইপ খাইছোঁ একদম ক্রিমি নেকি বন্ধুসকল বৰ্তমান মই আছোঁ নিউ টাউন এৰিয়াত আৰু ইয়াতে এটা মানে লাইন অফ এনেকৈ ফুড ষ্টলছ পাইছোঁ আই ডোণ্ট ন' হোৱাট এক্সেক্টলি দিছ প্লেচ ইজ কল্ড বাট তাৰে মাজতে মই নমখনৰ আই হেভ হাৰ্ড গুড থিংছ এবাউট দিছ প্লেচ কি চাইনিজটো বোলে খুব ভাল হয় চ' ইয়াতে মই এটা ম'ম' প্লেট লৈ লৈছোঁ এইফালে বন্ধুসকল আমাৰ ম'ম'কেইটা আহি পাইছে দে হেভ গিভেন আছ 5 পিচেছ আৰু এইফালে কেইটা চাটনিও আছে উইচ এগেইন মইতো চাগে খাব নোৱাৰিমে বাট ডিগিন কৰোঁ ব'লক বিকজ চৰ্দি হৈ আছে এণ্ড আই জাষ্ট কেনট ৱেইট so let's go for the taste it's also extremely juicy guys really nice I was feeling so pura bhori dish and there seems to be pieces of chilies but it's not hot মানে ইমান spicy নহয় this is nice giving it a very tangy kind of a taste So বন্ধুসকল যে নিউটন ইয়াত ভাল ম'ম' বিচাৰিছে ডেফিনেটলি নম আহিব পাৰে ইটছ টু নাইচ চ' বন্ধুসকল ইয়াতে ৱাক কৰি থাকোঁতে মই আৰু এখন দোকান বিচাৰি পালোঁ য'ত ফিছ ফিংগাৰ বেছি আছে এণ্ড অবভিয়াছলি কলকাতাত যদি আহি মই ফিছ ফিংগাৰ নাখাওঁ কেনেকৈ হ'ব নহয়নে চ' উই কেন ট্ৰাই ইট এ লট অফ প্লেচেছ বাট লেটছ চি ইয়াতে টেষ্টটো কেনেকুৱা হয় এইখন হৈছে ফুড কাৰ্ট যাৰ নাম হৈছে ৰ'ব ভালকৈ দেখুৱাই দি আছোঁ কেলকাতা কম্বো বুলি এণ্ড এপাৰেণ্টলি আই ফিল ইটছ ইজ ভেৰি পপুলাৰ হৈছে মানুহ বহুত আছে চ' এইফালে বন্ধুসকল আমাৰ ফিছ ফিংগাৰটো আহি পালে দেখিটো ভালে লাগিছে না আই এম নট চিয়'ৰ হোৱাট ফিছ দে হেভ ইউজ মই পাৰিলে সুধি চাম বাট বলক ডিগিন কৰোঁ বাট চিন্স দেৰ ইজ ন' প্লেচ আই জাষ্ট হেভ টু ইট লাইক দিছ বাট কোই বাত নাহি কাশুন্দি ইজ আ মাষ্ট হিয়াৰ এণ্ড দিছ ইজ চচ যোনটো লৈ অভিয়াছলি খাই একো লাভ নাই চ' লেটছ গো ফৰ দ্য টেষ্ট কাশুন্দিটো পূৰা পটেণ্ট হৈছে বন্ধুসকল মানে সেই বেহাৰৰ গোন্ধটো পূৰা হিট কৰিছে এণ্ড দ্য ইনচাইড লুকছ ৰিলি নাইচ একচুৱেলি এইটো চব বুক কৰি আছোঁ বেয়া লাগছে I can definitely recommend this place for fish finger. So বন্ধুসকল ৱাক কৰি থাকোঁতে আমি এতিয়া বিচাৰি পালোঁ ঘটি গৰম দিছ ইজ আনাডাৰ থিং ডেট ইউ জাষ্ট হেভ টু ইট ৱেন ইউ কাম টু কলকাতা नहीं मिर्ची नहीं चाहिए मिर्ची एकदम ही खाने करो दाओ हाँ ठीक है गरम
ঠিক আছে ন এইফালে এনেকুৱা পাই গ'লোঁ এণ্ড হেভ টু গৰম গৰম হৈ আছে চানাটো খাই মই টেষ্টটো কৈ আছোঁ বাৰু বাট লেট মি পে এনেকেই খাব লাগিব এক্সকিউজ মি চানাটো একেবাৰে ক্ৰিস্পি হৈ আছে আৰু চব্জি তব্জি দি দিছে চ' ইট ইজ টেষ্টিং ৰিয়েলি নাইচ আৰু এই ষ্টাইলটো আমি গুৱাহাটীতো পালোঁ আৰু বিৰাট গুৱাহাটীত মানে ঘটি গৰম বেচা কাকো দেখা নাই আৰু মানুহে মোক উইয়াৰ লুক দি আছে বিকজ মই এনেকৈ খাই আছোঁ উপায় নাই কেমেৰা থ'ব কৰি জাগা পোৱা নাই আৰু দিছ ইজ নাইচ এইটো হয় 30 পেকেট 40 পেকেট এটাও ল'ব পাৰে যদি বিচাৰে কোৱাইট এনজয়েবল অনেষ্টলি বন্ধুসকল যদি আপোনালোকে কলকাতা আহি সন্দেশ নাখায় এতিয়া কেনেকৈ হ'ব নহয়নে আৰু সন্দেশ বুলি ক'লে কলকাতাত এখন মিঠাইৰ দোকান বহুত বেছি ফেমাছ হয় যাৰ নাম হৈছে আই গেছ বহুতে গেছ কৰিয়ে লৈছে Yes guys, I am talking about Girish Chandra De, Nakun Chandra Nandi. This is like more than 100 years old and they serve some of the best sweets in the আৰু লগতে তেওঁলোকৰ তাত বিভিন্ন ধৰণৰ আপোনালোকে সন্দেশৰ ভেৰাইটিও পাব এক্সকিউজ মাই এনাৰ্জি লেভেল বিকজ দিনটো আজি বহুত বেছি ৱাৰ্ক কৰিছোঁ চ' আই গেছ উইল হেভ ছামথিং চুইট এণ্ড দেন ব্ৰিং আপ আৱাৰ এনাৰ্জি চ' লেটছ সি As you can see guys, the variety is insane. বিভিন্ন ধৰণৰ মিঠাই আছে তলৰ চেনে এইটো খাব মোৰ মন গৈছে চ' এইফালে বন্ধুসকল আমি দুটা ল'লোঁ এইটো তাৰ নাম কি হয় মই বাৰু নাজানো বাৰু দুটাই সন্দেশ টাইপৰে লাগি আছে দেখিটো খুব ইউনিক লাগিছে চব বলক ডিগ ইন কৰি দিওঁ চ' লেট আছ টেষ্ট দিছ গাইজ দেখাতটো বহুত ধুনীয়া লাগিছে লেট মি ষ্টাৰ্ট উইথ দিছ সন্দেশ ইট ছিমছ টু হাভ some kind of a filling inside. I'll show you. I was not expecting that, but as you can see, there seems to be good inside and it's oozing out. जब मैं वाला भालके खाओ, and की बात heat type of smell आई है This is too good, guys. I just wish I could keep the camera somewhere. Let's go for the second one. যোনটো এনেকুৱা চকলেট টাইপৰ নিচিনা দেখাত হয় দেখিতো এইটো ইউনিকে লাগিছে so let's taste this is it this also has some kind of a very nice sticky filling very shock banda really love this one and the thing is it meetha na hoy bahut beshi so even if you guys don't want to eat too much sweet you can definitely have 2-3 pieces this place just exceeded my expectation the sweets are really nice and you can taste the quality in every bite so jodi ephale ahe already ephale nahe plan banay you have to come here because this is a must visit এতিয়া বন্ধুসকল আহি পাইছোঁ মই বেৰেকপুৰত আৰু সোৱাদ ল'বলৈ গৈ আছোঁ দ্য মষ্ট ফেমাছ দাদা বৌদি বিৰিয়ানী আই থিংক কলকাতাত যদি বিৰিয়ানী বুলি আপোনালোকে কয় দেন 2 and 3 places come to your mind definitely that is Aminia then Dada Bodi and Arsalan so yes আজি আমি দাদা বৌদিটো ট্ৰাই কৰোঁ বাকীকেইটাও লাহে লাহে কৰিম চবলৈ ভিতৰত যাম আৰু তেওঁলোকৰ বিৰিয়ানীৰ সোৱাদ লৈ এণ্ড লেটছ ট্ৰাই টু চি হোৱাট দ্য হাইপ ইজ অল এবাউট এইফালে বন্ধুসকল ডাঙৰ ডাঙৰ হাণ্ডিবোৰ দেখিবই পাইছে ইয়াতে আছে তেওঁলোকৰ প্ৰসিদ্ধ বিৰিয়ানীটো বাহিৰত পূৰা লগাই থৈ দিছে এনেকৈ বাহিৰতো আপোনালোকে থিয় হৈ খাব পাৰিব বিচাৰিলে বাট আজিকালি ভিতৰতে বহি খায় সকলোৱে এজ ইউ কেন চি দেয়াৰ ইজ কোৱাইট এ বিট অফ ৱেইটিং টুডে এইখন হৈছে তেওঁলোকৰ মেনু বন্ধুসকল আপোনালোকে প'ষ্ট কৰি চাই ল'ব এপাৰেণ্টলি ইট হেজ এ ভেৰি হিউজ চিলেকশ্যন মই ভাবিছিলোঁ খালি বিৰিয়ানীয়ে থাকিব দিছ ইজ দ্য বিৰিয়ানী ছেকশ্যন এজ ইউ কেন চি দ্য প্ৰাইচেছ আৰ অ'কে লাইক ফৰ এ ৰেষ্টুৰেণ্ট লাইক দিছ আই থিংক অ'কে বুলিয়ে ক'ব পাৰি চ' বন্ধুসকল এইফালে মোৰ বিৰিয়ানীটো আহি পালে দ্য ফেমাছ বিৰিয়ানী অফ দাদা বৌদি আমি লৈছিলোঁ চিকেন স্পেচিয়েল বিৰিয়ানীটো এপাৰেণ্টলি দিছ হেজ মোৰ পিচেছ অফ চিকেন এণ্ড চিন্স মই জ্বলা খাব নোৱাৰোঁ উইচ ইউ গাইজ অলৰেডি ন মই এটা চিকেন ৰালা লৈছোঁ উইচ দে ট'ল্ড মি ইজ চুইট চ' আই এম গোনা ষ্টাৰ্ট নাও ইট লুকছ ৰিয়েলি নাইচ চ' বন্ধুসকল দিছ ইজ দ্য বিৰিয়ানী এজ ইউ কেন চি দেয়াৰ ইজ আলু যোনটো আধা মই খাই লৈছোঁ দিছ ইজ আ ভেৰি হিউজ পিচ অফ চিকেন এণ্ড দিছ ইজ দ্য ৰাইচ ত' লেট মি মেক মাই বাইট উইথ দিছ আলু
and some biryani rice. I think I'll need thoda sa onion. The rice is very aromatic, guys. And a bhal quality rice to use korise. কিন্তু বিৰিয়ানী ৰাইচ বুলি কয় পুৰা এটা হৈছে আৰু গোটা মছলাৰ বহুত ধুনীয়া গোন্ধ আহি আছে সো দেখিবলৈ পাইছে সো লেট আস ব্ৰেক ইনটু দ্য চিকেন এজ ৱেল আই থিংক ইটস গোইং টু বি ভেৰি সফট এণ্ড ইয়েছ বিৰিয়ানী হয় সো ইউ হেভ টু ইউজ ইউৰ হেণ্ডছ again very soft falling off the bone. Let's dig in. The chicken is also very flavorful. Damot prepare hoise. But a chutney dichu lagde. I think jodi hetur logot kha beshi bhal lagibo. Close up. Chutney টেঙা মিঠা হয় অলপ জ্বলা আছে but going really well. So এফালে chicken rara ne kiba je loisilo hitu ase and the portion sizes are nice, I would say, guys. I mean duta man to aramote khabo paribo etu. Again a very huge piece of chicken. I think ekhini jo tinta manu aramot khai dibo teluge kole etu sweet type hoy so all of man rice or logot we should dig in. I like it. Mitha mitha hoy. If there's someone june hey sweet flavor to enjoy kore, you will like it a lot. But if you're someone who enjoys spicy, then maybe not take this one. So bonnokol aji Sunday karone as you can see it's very jam packed, but that's not the case actually. Khoday jam packed thake aru I'll just give you guys some quick history about this place. Initially it was called Janata Hindu Hotel and titia actually both ekhon horu stall buli kobo pare teniko type stall arambho hoisil, but now as you can see it's like quite a huge establishment, like very posh looking and all. So yes, biryani experience to all and it is quite good. So definitely jodi Kolkata ahe and if you get a chance then Barakpur ahibo aru Dada Bodi biryani nishoy khai sabo. So bondokol ami je new marketor area last place to ahi paisu and obviously we have to end it on a sweet note. So ami try koribole ahisu the famous Nahom's and Sons, which is a confectioner and baker, and they are like one of the oldest in Guwahati. It was established in 1902 by Nahom Israel Mordesai. So telugu cakes bro bahut famous hoy and other sweet items. So let's go inside and check it out. So as you can see, guys, these are the things on display. Looks very interesting, especially this aru etu pink cake hoy na jana etu bhal lagse. So bolok khai sab, and the place itself has a very old rustic vibe. And since seems like these kind of furnitures jeta khulisil titar pa ase. So efale bonnokol mata strawberry pastry lolo telokor mulyo to is 40 rupees. Looks really nice. Upor sage eta crystalline eniko piece dise. It's getting hard to eat it like this. I'll just dig in maybe like this. This is my bite. Oh, that's just really nice. A bubble more into flavor hoy. That is the best I can describe it. Hitu ase. Aur ye upor part to actually I can seem to break it. Let me try. हाँ भात से ही खाना पड़ेगा दोस्तों. बोल रहा ट्रफल टाइप है, like some sort of glaze. बेहद लगाने है किंतु. I mean no wonder they are so popular because खाई तो भाले लगे. Again, it's better to use your hands, I guess, sometimes. Khai bando mein ulai ahil and I have to say cake to beya to laga nasil, but overall staffer behavior to lab rude asile. Taste to thik asil, but it's not like out of the world asil. Aha korse bondhukol apni video sai bhal paise aru jodi paise then you know what to do. Please hit the like button and also click on the subscribe button. I'll see you guys in the next one. Until then, stay hungry and be bhukatul.